নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এছএছএ আণ্ডাৰত যিসকল টিচাৰৰ ভেকেঞ্চিটো মানে আপোনালোকৰ ৰেগুলাৰ পোষ্টিং কৰা হ'ব, তাৰ ক্ষেত্ৰত আপোনালোকৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেই সম্পৰ্কে আজি জনাই দিম। গম পাইছে ইতিমধ্যে ছাৰে 35,000 গভৰ্ণমেণ্ট মানে যিসকলে এছএছএ আণ্ডাৰৰ টিচাৰ ভেকেঞ্চি কৰি আছিলে তেওঁলোকৰ ৰেগুলাৰ কৰাৰ কথা ছাৰে যিহেতু স্বীকৃতি প্ৰদান কৰিছে, আপোনালোকে হয়তো গম পাই চাগে, নিউজ চেনেলটো প্ৰভাইড পাইছে আৰু ছাৰে মিডিয়াৰ আগতে কথাটো মন্তব্য প্ৰকাশ কৰিছে। গতিকে সেইমতে আপোনালোকৰ ডকুমেণ্টবোৰ লাগিব। সেই ডকুমেণ্টসমূহ আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে এই ডকুমেণ্টবোৰ কালেকশ্যন কৰি লওক। আপোনালোকৰ এইকেইদিনৰ ভিতৰত আপোনালোকৰ এপ্লাই লিংকটো খোল খাব। গতিকে বন্ধুসকল যি আগতীয়াকৈ প্ৰিপাৰেশ্যন থকাটো অত্যন্ত আৱশ্যক। গতিকে মই আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে যদি আপোনালোকৰ যদি এছএছএ আণ্ডাৰত আপোনালোকে LP বা UPত আপোনালোকে যদি জব কৰি আছে, তেন্তে আপোনালোকৰ ৰেগুলাৰ পোষ্টিঙৰ কাৰণে কি ডকুমেণ্ট মানে ইম্পৰ্টেণ্ট হ'ব সেই সম্পৰ্কে জনাই দিম। লগতে নতুনকৈ যিসকলে LP UP টিচাৰৰ ভেকেঞ্চিত এপ্লাই কৰিব গৈ আছে বা নতুন চিটেড কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট আপডেট আছে, আমি ভিডিঅ'টোৰ অন্তত আপোনালোকক জনাই দিম। ঠিক আছে, আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ কি কৰিব, আপোনালোকৰ যোনটো হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আছে, ধৰি লওক আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেণ্ট। 50% পোৱা যোনটো চাৰ্টিফিকেট আছে বা মাৰ্কশ্বিট আছে সেইটো মাষ্ট বি ইম্পৰ্টেণ্ট লাগিব। নেক্সট আপোনালোকৰ 2 নম্বৰ বস্তুটো হ'ল DLED বা BEd আপোনালোকৰ কৰা, যদি DLED বা BEd কৰি ৰাখিছে তেন্তে আপোনালোকৰ এই ডকুমেণ্টটো লাগিব। ঠিক আছে না। নেক্সট 3 নম্বৰ ডকুমেণ্ট বুলি ক'লে আপোনালোকৰ 3 নম্বৰ ডকুমেণ্টটো আপোনালোকৰ যদি BA বা BSc কৰি ৰাখিছে, BSc বা BA কৰি ৰাখিছে সেইটো ডকুমেণ্ট যদি আছে ভাল কথা, যদি দেখা নাই যদি প্ৰব্লেম নাই। LP টিচাৰৰ ক্ষেত্ৰত এতিয়ালৈকে BAটো এতিয়ালৈকে স্বীকৃতিপ্ৰাপ্ত হোৱা নাই। ঠিক আছে, নেক্সট আপোনালোকৰ ডকুমেণ্টটো ৰিকুৱায়াৰ হ'ব। আপোনালোকৰ মাষ্ট বি ইম্পৰ্টেণ্ট ডকুমেণ্টটো হ'ল আপোনালোকৰ এইটো মই কৈ দিব বিচাৰিছোঁ, সেইটো হ'ল আপোনালোকৰ টেট কোৱালিফাই মাৰ্কশ্বিট লাগিব। টেটৰ পাৰ্চেণ্টেজ আৰু CTET বা আপোনালোকে অসম টেট পাছ কৰিছে সেইমতে আপোনালোকে যিটো কণ্টেক্সুৱেল বেচিছ চাকৰিটো পাইছিলে সেই যোনটো মাৰ্কশ্বিট চাৰ্টিফিকেট সেইটো অৰিজিনেল কপিটো লাগিব। লগতে যদি পাৰে বন্ধুসকল PRCটো এতিয়ালৈকে এপ্ৰুভেল কৰা নাই, কিন্তু যদি পাৰে সময় আছে আপোনালোকৰ হাতত, PRCটো ওলাই ৰাখিলে বেটাৰ হয় নেকি মোৰ হিচাপে। PRC ডকুমেণ্টটো ৰাখি লওক ওলাই পেলাই। ঠিক আছেনে। যদি আপোনালোকৰ নেক্সট যদি যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ যদি EWৰ চাৰ্টিফিকেট আছে, ঠিক আছে না, EWৰ যদি চাৰ্টিফিকেট আছে তেন্তে EWৰ চাৰ্টিফিকেটটো ওলাই ৰাখিব পাৰিব। তেতিয়া মানে কি হ'ব, EWৰ চাৰ্টিফিকেট যদি বিচাৰে আপোনালোকে দেখাব পাৰে। আৰু কিছুমান যদি যিসকল SC বা SC ST OBC যিসকল কাষ্ট আছে তেওঁলোকৰ যদি আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেণ্ট, কাষ্ট চাৰ্টিফিকেটটো ৰাখিব লাগিব। নেক্সট আপোনালোকৰ আপোনাৰ মানে অসমৰ ডমিচিয়েল হিচাপে PRCটো হ'লেও হ'ব, আৰু বাকী যদি ভোটাৰ ID বা আধাৰ কাৰ্ড আছে তেন্তেও কাম হ'ব। গতিকে এইকেইটা ডকুমেণ্ট আছিলে, মেইন ডকুমেণ্টকেইটা কৈছোঁ। আৰু কেইটামান ডকুমেণ্ট ৰিকুৱায়াৰ হ'ব। আমাৰ গ্ৰুপৰ মেম্বাৰসকলে এইটোৰ কেইটা ডকুমেণ্টৰ কথা আমাক যিহেতু জনাইছে সেইকাৰণে বন্ধুসকলক মই শ্বেয়াৰ কৰি দিছোঁ। যদি আৰু কিবা ডকুমেণ্ট ৰিকুৱায়াৰ হয় আপোনালোকক মই জনাই দিম। ঠিক আছে বন্ধুসকল, ইমানকে সামৰি আছোঁ। আৰু এছএছএ আণ্ডাৰত আপোনাৰ মানে জব কৰাৰ কিবা মানে স্বীকৃতি আছে নেকি, যদি স্বীকৃতিৰ মানে আপুনি এছএছএ আণ্ডাৰত জব কৰি আছে বুলি কিবা CTT যদি চাৰ্টিফিকেট আছে সেইটো লাগিব। ঠিক আছেনে, সেই চাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেণ্ট হ'ব আপোনাৰ। মানে এছএছএ আণ্ডাৰত যে জব কৰি আছে সেইটোৰ কিবা প্ৰুফ আছে নেকি আপোনালোকৰ, সেইটো প্ৰুফটোও লাগিব। ঠিক আছে বন্ধুসকল, আৰু নেক্সট যদি নতুনকৈ আপডেট পাওঁ আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। ধন্যবাদ।